ইমানেই ক'ব পাৰোঁ আজি মিটিং বহুত ফ্ৰুটফুল হৈছে আৰু অহা ২৬ৰ নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ হাইকমাণ্ড সাংঘাতিক সিৰিয়াছ এট এনি কষ্ট হিমন্ত বিশ্বক বিজেপি গভৰ্ণমেণ্টক অসমৰ পৰা এট এনি কষ্ট 26ত আমি উফৰাব লাগিব আৰু তাৰ কাৰণেই আমাৰ সকলো ৰণকৌশল তৈয়াৰ হৈছে। বিৰোধী ঐক্য মঞ্চক লৈ কি আপোনালোকৰ আলোচনা হৈছে? সেইখিনি গোটেইখিনি আমাৰ সভাপতিয়ে ক'ব, মই আৰু তাতকৈ বেছি নকওঁ। কোন কোন আছিলে বৈঠকখনত? ৰাষ্ট্ৰীয় নেতৃত্বৰ আমাৰ কংগ্ৰেছ সভাপতি আছে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, কে.চি. বেণুগোপাল ডাঙৰীয়া আছে আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং আছে। বাকী আমাৰ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ৩জন ৱৰ্কিং প্ৰেচিডেণ্ট আৰু আমাৰ 5জন যি বিভিন্ন বিভাগৰ চেয়াৰমেন এইসকল আছে। গোটেইটো এটা ব্ৰিফিং এটা মানে ৰিভিউ কৰা হৈছে, ৰোড মেপ তৈয়াৰ হৈছে, ৰিভিউ হৈছে। ইমানেই ক'ব পাৰোঁ আজি মিটিং বহুত ফ্ৰুটফুল হৈছে আৰু অহা ২৬ৰ নিৰ্বাচনৰ কাৰণে কংগ্ৰেছ হাইকমাণ্ড সাংঘাতিক সিৰিয়াছ এট এনি কষ্ট হিমন্ত বিশ্বক বিজেপি গভৰ্ণমেণ্টক অসমৰ পৰা এট এনি কষ্ট 26ত আমি উফৰাব লাগিব আৰু তাৰ কাৰণেই আমাৰ সকলো ৰণকৌশল তৈয়াৰ হৈছে। বিৰোধী ঐক্য মঞ্চক লৈ কি আপোনালোকৰ আলোচনা হৈছে? সেইখিনি গোটেইখিনি আমাৰ সভাপতিয়ে ক'ব, মই আৰু তাতকৈ বেছি নকওঁ। কোন কোন আছিলে বৈঠকখনত? ৰাষ্ট্ৰীয় নেতৃত্বৰ আমাৰ কংগ্ৰেছ সভাপতি আছে মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আছে, কে.চি. বেণুগোপাল ডাঙৰীয়া আছে আৰু আমাৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং আছে। বাকী আমাৰ কংগ্ৰেছৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু ৩জন ৱৰ্কিং প্ৰেচিডেণ্ট আৰু আমাৰ 5জন যি বিভিন্ন বিভাগৰ চেয়াৰমেন এইসকল আছে। গোটেইটো এটা ব্ৰিফিং এটা মানে ৰিভিউ কৰা হৈছে, ৰোড মেপ তৈয়াৰ হৈছে, ৰিভিউ হৈছে।